আপুনি কহিলা কৃষ্ণ বেদান্ত ৰুমত পাপে আৱৰিলে সিও নপৈষে কাণত ৰাম হিয়াত নাহিকে বুধ শাস্ত্ৰ মাত্ৰ পঢ়ৈ যেন জ্ঞানহীন শোক সাৰবাণী ৰৈ কেতিক্ষণে পৰে পান তাৰ নাহি থিত হেন জানি কৃষ্ণৰ চৰণে দিওঁ চিত ৰাম কৰিওক যতনে যম তৰিবাৰ কাম নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ অতি সুন্দৰ আপুনি কহিলা কৃষ্ণ বেদান্ত ৰুমত পাপে আৱৰিলে সিও নপোষৈ কাণত এতিয়া যিজনে প্ৰভুৱে কোৱা নিজ মুখে কোৱা কথা তেওঁ কাণত নুসুমালে যিজনৰ নুসুমালে সেয়া তেওঁ এতিয়া হৃদয়ত অতি সহজেই এতিয়া পাপেৰে তেওঁক আগুৰি ধৰিব এইটো এটা অতি পৰিতাপৰ কথা গুৰুজনাই কলে ভকতে আলোচনা কৰিলে যিবিলাক কথা প্ৰভু নিজ মুখে নিজে কৈ গৈছিলে সেই কথাখিনি বহু সময়ত সমাজত আলোচিত হৈছিল গুৰুজনাই শাস্ত্ৰত কলে এতিয়া সেই কথাখিনি কাণলৈ নাহে কাণলৈ কেতিয়াবা আহিছে আহিলেও কি হয় শাস্ত্ৰৰ কথা শুনিলে তাতে এৰিলে তেওঁ এতিয়া কেনেকুৱা অৱস্থাটো হব যেনেকৈ ভাটৌ চৰাই এটি শিকালে মানে একেবাৰে সাৰ কথা দিও যদি কৈ দিয়া যায় মুখে সেই কথা সাৰ কব যিটো কথা কব সেই কথাটো কিন্তু মুখেৰেহে কব তেওঁ হিয়াত কিন্তু হৃদয়ত কিন্তু সেইটো সম্পৰ্কে যি প্ৰজ্ঞাৰ প্ৰয়োজন যি অনুভূতিৰ প্ৰয়োজন যি জ্ঞান বিবেক সেয়া কিন্তু সৃষ্টি নহল তেতিয়াহলে এনেকৈ শুনাজনৰ ক্ষেত্ৰত সেয়া ভাটৌ শিক্ষাহে হব সেইকাৰণে কৈছে আমি মনোযোগেৰে পৰম শ্ৰদ্ধাৰে সুদীৰ্ঘ বিশ্বাস সশ্ৰদ্ধে আমি কায় বাক্য মনে শাস্ত্ৰৰ কথা লব লাগে এয়া কথা আমাক কলে এতিয়া তেতিক্ষণে কয় প্ৰাণ কাৰণ নাহি ঠিক মানে ঠিকনা নাই আৰু কেতিয়া আমি সংসাৰ ত্যাগ কৰিবলৈ ঠিক নাই সেইকাৰণে সময় থাকোতেই গুৰুজনাই আমাক সকীয়াই দিছে এই বুলি সেয়া আমি মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছো যি স্থানলৈ আহিলো ইয়াত জন্ম হৈ জীৱবিলাকে মৃত্যুলৈ গতি কৰে সেইকাৰণে এইখনক জগত বুলি কয় আৰু আমি জগতলৈ আহিলো আমি এতিয়া যি অৱস্থাত আছো এতিয়া আমাৰ কৰণীয় কি গুৰুজনাই পৰম কৃপালু গুৰুজনাই সেইকাৰণে কৈ গৈ আছে যে কেতিয়া জনে আমাক ধৰে ঠিক নাই আৰু এটা কথা কৈছে কৰিও যতনে যম তৰিবাৰ কাম যম তৰিবাৰ কাম মানে এনেবিলাক কাম যিবিলাকৰ জৰিয়তে যমৰ অধিকাৰ লুপ্ত হয়
প্ৰভুক যিজনে একান্ত ধৰণে চিন্তা কৰি শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে সিয়াত হৰিনাম বিচৰণ কৰাই প্ৰভুৰ গুণ শ্ৰৱণ কীৰ্তন আনন্দ আৰু সেই ধাৰণা ধ্যান সমস্ত লৈ তেওঁ আগবাঢ়ে। তেওঁ এতিয়া সেইখিনি সময়ত তেওঁৰ ওচৰলে যমৰ অধিকাৰ লুপ্ত হয়, অৰ্থাৎ যম নাহে। সেইকাৰণে ক'লে কৰিও যতনে যম তৰিবাৰ কাম। এতিয়া সেই যম তৰাৰ কামটো কি? এই শ্ৰৱণ কীৰ্তনৰ কথা কৈছে, একান্ত শৰণৰ কথা কৈছে, ব্যভিচাৰ শূন্যতাৰ কথা কৈছে। নিৰন্তৰে নৰে ডাকি বোলা ৰামৰা। আমি গম নোপোৱাকৈ কলিৰ কলমসৰ মাজত কোন সময়ত পাপ সিদ্ধি হয় ঠিক নাই। আমি জানি পেলাইও হ'ব, নজনাকেও হ'ব, হ'ব নোৱাৰাকে হ'ব, গম পালেও কোনো ঠিক নাই। জ্ঞাতে অজ্ঞাতে হ'ব পাৰে। তেতিয়াহ'লে পৰিত্ৰাণ পোৱাৰ উপায় কি? সেইকাৰণে ক'লে যে কলিতটো হ'বই আৰু পাপ, কোন সময়ত হয় কোনো ঠিক নাই। সেইকাৰণে নিৰন্তৰে ডাকি বোলা ৰাম। ৰাম শব্দটো, কৃষ্ণ শব্দটো ডাকি ল'বলৈ কৈছে, অকমান স্পষ্টকে উচ্চাৰণ কৰিবলৈ কৈছে। ইয়াতে লাজ ভয় শংকা এইবিলাকৰ কথা নাই, কুণ্ঠা ইয়াত নাই, কুণ্ঠাবোধ ইয়াত থাকিবই নোৱাৰে। সেইকাৰণে ৰাম বুলি ক'ব পাৰিব লাগিব, কৃষ্ণ বুলি ক'ব লাগিব, কিন্তু সেইটো দেখুৱাবলৈ নহয়। হৃদয়ত কৃষ্ণক লৈ পেলাই আনন্দ ভাৱেৰে যাব লাগিব, কৃষ্ণৰ অনুভূতি হৃদয়লৈ আনিব পাৰিব লাগিব। আহিব, ভকতৰ মাজত আহিব, ভকতৰ লগ ললে আহিব, সাধু সংগৰ লগতে আহিব। আজি নাহিলে কাইলৈ আহিব। আৰু এনেকৈ থাকোতে তেওঁৰ এটা অভ্যাসলৈ পৰিণত হ'ব। অভ্যাসলৈ পৰিণত হলে তেওঁ সেয়া এই যে অভ্যাসটো গৈ পেলাই স্বভাৱলৈ পৰিণত হ'ব। স্বভাৱলৈ পৰিণত হলে উজুতি খালে কৃষ্ণ বুলি মাত খাৰ ওলাব, দুখ পালেও কৃষ্ণ বুলি ওলাব, ভকতজনক লগ পালে কৃষ্ণ বুলি ওলাব। এইবিলাক তেতিয়া আমাৰ কাম কাজৰ মাজেৰে কৃষ্ণ ভাৱ প্ৰকাশ হ'ব। এইটোকে কৃষ্ণ সংস্কৃতি বুলি কৈছে। কৃষ্ণ সংস্কৃতি বেলেগকে নাই। গুৰুজনাই প্ৰচাৰ প্ৰসাৰৰ কাৰণে কৃষ্ণ সংস্কৃতিৰ বহু উপাদান দিলে। সেইকাৰণে তাৰ মূলতেই এয়া কৃষ্ণ শব্দটি, ৰাম শব্দটি। আমি যেতিয়া এই কথাটি হৃদয়লৈ আনিলো, স্বভাৱলৈ আনিলো, আমি যেতিয়া প্ৰভুৰ সমস্ত উপস্থিতি সকলো সময়তে আমাৰ অনুভৱ হৈ থাকে, সেয়াই আমাৰ পৰম কৃপা লাভ হ'ব, সেয়াই আমাৰ পৰম কৃপা। ভাল কৃষ্ণ, আমি অকমান এতিয়া আগলৈ যাম। শ্ৰদ্ধাৰ পাঠাচাৰ্য বাজনা, আপুনি এতিয়া আগলৈ আগবাঢ়ক। কৃষ্ণ 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 কৃষ্ণ। সুশীল বামুণ আৰু চন্দালিনীৰ সংবাদৰ কথন। দুলৰী। অৰ্জুনে বুলন্ত প্ৰভু নাৰায়ণ কহিলা তুমি সাক্ষাৎ, তথাপি প্ৰত্যয় কৰিবে নপাৰো, নযায় মনে সঞ্জাত। তোমাক নভজি আন দেৱ ভজি, চণ্ডালুতো ধিক হৈ, হেন বিপৰীত কৈত নাহি শুনি, চণ্ডালে তাকনো কৃষ্ণ। কৃষ্ণ কৃষ্ণ। আমাক এতিয়া
সুশীল ব্ৰাহ্মণ আৰু চন্দালিনী সংবাদত এতিয়া তাৰ মাজলৈ আহিছে। তাতে অৰ্জুনে এতিয়া অকমান মাজতে চিন্তিত হোৱাৰ আৰু এটি কাৰণ আছে। অৰ্জুনে এটা তেওঁ সকলো কথা খৰচি মাৰি জানিবলৈ বিচাৰিছে। আমাৰ পূৰ্বে কৃষ্ণই যিটো অৰ্জুনৰ আগত 35 সংখ্যক পদভাগত কৈছিলে, বোলে মহামূৰ্খ দাতা মুঠ পৰে নাহি কেও, তথাপিতো পূজৈ তেজী মুখ আনৰ দেও, সিটো মহাম্লেশ খাই কুকুৰক মাৰি, তাতো কৰি অপবিত্ৰ সিটো অহংকাৰী, দেখি বুৰ দিব লাগে নাহি এটা ছিদ্ৰ, চাণ্ডালৰো অশিষ্য সেনহে অপবিত্ৰ। এই কথাটো যিয়ে কৰিলে ব্ৰহ্মাণ্ডটো নাহি পাপি তাহাৰ সমান। এই কথাখিনি কওঁতে চণ্ডাল কোন হল আৰু ইমানেই অপবিত্ৰ হল, চণ্ডালজনৰ ক্ষেত্ৰতো চণ্ডালেও যেন তেওঁক চুব নাপায়, অশিষ্য এই কথাটো কৈ গৈছিলে। সেইটো 35 সংখ্যক পদ আৰু 36 সংখ্যক পদ ভাগত কৈ গৈছিলে, যিটো কাৰণে এতিয়া আকৌ আমাৰ সুশীল ব্ৰাহ্মণ আৰু চন্দালিনী সংবাদ কৃষ্ণই এতিয়া কবলগীয়া হব। কেলে অৰ্জুনে সুধিলে, বোলে তুমি দেখোন কৈ গলা, বোলে তুমি এনেকুৱাকে কথা কৈছা আৰু খৰচি মাৰি জানিব মন গৈছে। মানে সম্পূৰ্ণৰূপে খৰচি মাৰি পৰে মানে নাযায়, মানে সঞ্জাত পতিয়ন যাবলৈ সম্পূৰ্ণৰূপে আৰু অলপ লাগিব মোক, সেই কথাটো কৈছে। কেলে বোলে তোমাক যদি নভজি আন দেৱ দেৱীক ভজিছে, তেতিয়াহলে সেইজন চণ্ডালতকৈও অধিক হব। আৰু কৈছে আৰু বোলে হেন বিপৰীত কৈতো নাহি শুনি চণ্ডালে তাকো নুচুই। আৰু তুমি যে কলা চণ্ডালজনৰ বাবেও সেইজন পৰম অসুচি হল, এনেকুৱা কথা মই কতো শুনা নাই। আৰু এই কথাটো শুনি পেলাই মই আৰু দুটামান কথা জানিবলৈ মন গৈছে। এইটোকে এতিয়া আমাৰ অৰ্জুনে প্ৰশ্ন কৰোতে উত্তৰ দিব প্ৰভু ভগৱন্ত। আমাৰ দুটা নাম কোটকৈ আগবাঢ়ক কৃষ্ণ। কৃষ্ণ কৃষ্ণ। হে ৰাম, যদি কোনো থানে দেখি শুনি আছা, কহিও হওক প্ৰত্যয়, হেন শুনি হৰি হাসিয়া বুলয়, উবাসী ধনঞ্জয়, শুনা সাৱধানে মহাগুপ্য কথা, ইতিহাস পুৰাতন, আশ্চৰ্যটো অতি পৰম আশ্চৰ্য, কহন্ত বিস্ময় মনত। কৃষ্ণ। আৰু এটা খুব যাওক বা দুটা খুব যাওক। হে ৰাম, আছিলা পূৰ্বত অত্যন্ত চাণ্ডালী, মোতেহে কৰি ভকতি, ময়ো বিনে দেৱ কোন জানয়, মোৰহো সেৱাতৰ
দিনকে মনত মোক সুমৰন্তে আতি মহাপ্ৰীতি ভৈলা সখী সব সংগে হেৰি খেলাৱন্তে গংগাৰ তীৰক গৈলা। সুন্দৰ। এতিয়া কৈছে অৰ্জুনে কৈছে বোলে প্ৰভু তুমিতো কলা যে যিজনে এয়া মানে কামক পূজা কৰে, উপদেৱতাক পূজা কৰে, আৰু মুখ্য দাতা কেৱল মইহে সকলো জীৱকে মুখ্য প্ৰদান কৰিব পাৰো, সেইকাৰণে মোৰ নাম মুকুন্দ। এতিয়া মইহে মুকুন্দ, আন কোনো মুকুন্দ হব নোৱাৰে। তেনেকুৱা অৱস্থাত ইমানখিনি কথা জনাৰ পিছতো যিজনে উপদেৱতাক ভজিলে সেইজন হল চণ্ডালতকৈও অসুচী। চণ্ডালৰ বাবেও সেইজন পৰম অসুচী। এই কথাটো এনেকুৱাকে কোৱাৰ বাবে অৰ্জুনে পুনৰ সেইকাৰণে সুধিলে যে প্ৰভু তুমি কোৱাচোন, তোমাৰ হাতত এনেকুৱা উদাহৰণ আছে নেকি, এনেকুৱা কিবা তুমি জনাত আছে নেকি যিটো মোক এইটো ব্যাখ্যা কৰিবৰ কাৰণে তেনেকুৱা কিবা কাহিনী, তেনেকুৱা কিবা পৰিঘটনা আছে নেকি, তেনেকুৱা উদাহৰণ আছে নেকি, মোক জনোৱাচোন। সেই বুলি পেলাই এই চণ্ডালী এগৰাকী কথা কলে, যিগৰাকী চণ্ডালীয়ে এতিয়া প্ৰভু ভগৱন্তই কলে যে এগৰাকী চণ্ডালিনী আছিলে, তেওঁ কিন্তু সদায় মোক ভজে, মোৰ ভকতিত তেওঁ গদ আৰু তেওঁ একান্ত শৰণীয়া, পৰম আনন্দৰ মাজত তেওঁ থাকে। সেই কথাটো এতিয়া এনেকুৱা মোৰ বাদে প্ৰভু কৃষ্ণই কৈছে, শুনা অৰ্জুন, মোৰ বাদে এই চণ্ডালিনীয়ে দ্বিতীয় এজনক কেতিয়াও চিন্তা নকৰে, একান্তভাৱে শৰণীয়া। তেওঁ কেৱল মোতেই সমস্ত অৰ্পিত কৰিছে। আৰু এই আনন্দৰ মাজত সেই চণ্ডালিনীয়ে তেওঁ পৰমানন্দৰ মাজত এদিন সখীসকলক লৈ পেলাই এইয়া একেবাৰে গংগাৰ তীৰৰ ফালে ফুৰিবলৈ গল। গংগাৰ তীৰৰ ফালে উমলি জামলি সেইফালে গলগৈ, মনৰ আনন্দত সখীসকলক লগ লৈ তেনেদৰে গংগাৰ তীৰ পালেগৈ। এইয়া চণ্ডালিনীৰ কথা কবলৈ ওলাইছে। আৰু এতিয়া চণ্ডালিনীয়ে গৈ গংগাৰ তীৰ পাইছেগৈ, কি দেখিব সেইখিনি কথা আৰু দুটা কোটা আগবাঢ়ক। কৃষ্ণ কৃষ্ণ কৃষ্ণ। চৰণে প্ৰণাম কৰিলো প্ৰভু দেৱ, দিওক স্বৰ্গত ভাগ। হয় অকমান লৰিছে নেকি, 47 সংখ্যাটো পৰা হব। দেখি পুৰুষেক বখি আছা তৈতে সাজি দীপ্ত প্ৰতিমা। হয় কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয় দেখি পুৰুষে বখি আছা তৈতে সাজি দিব প্ৰতিমাক, গন্ধে পুষ্পে ধূপে চন্দনে নৈবেদ্যে পূজয় ইন্দ্ৰ দেৱতাক, দুৰ্বাসত ঘৃত তিল মিশ্ৰ কৰি ব্ৰণিত দিলাহুতি, ভূমিত পৰিয়া কীৰ্তাঞ্জলি হুয়া,
কৰিবে লাগিলা সন্তুতি বিষ্ণুটো অধিক ইন্দ্ৰেশে দেৱতা মানিয়া মনে সুশীল মহাস্বৰ্গপদ দিৱন্ত বুলিয়া আনে স্তুতি আৰম্ভিল হে ৰাম পঢ়ি বাৰম্বাৰ শুনি মনোহৰ কৰ্ণত অমিত শ্ৰৱৈ মহাগুণ গণ বনায়া ইন্দক সুশীল স্তুতি বিনা কৃষ্ণ এতিয়া আনন্দৰে কৃষ্ণ কথা হৃদয়ত লৈ সখীসকলৰ সৈতে এয়া চন্দালিনীয়ে গৈ গংগাৰ তীৰলৈ গ'ল। গংগাৰ তীৰলৈ ফুৰিবলৈ গ'ল মলিজামত। গৈ পেলাই দেখিলে তাতে এজন দেখি পুৰুষেক বসি আছা তৈতে সাজি দিব্য প্ৰতিমা সাজি পেলাই এতিয়া এজন ব্ৰাহ্মণে অতি সুন্দৰ চেহেৰা সুশীল ব্ৰাহ্মণে কি কৰিছে প্ৰভু ভগৱন্ত মানে প্ৰভু ভগৱন্ত নহয় প্ৰতিমা সাজি পেলাই তাতে তেওঁ গন্ধ পুষ্প ধূপ দ্ৰব্য লৈ পেলাই ইন্দ্ৰক পূজা কৰি আছে। এই সুশীল ব্ৰাহ্মণে ইন্দ্ৰক পূজা কৰিছে। সেইটোকে গৈ পেলাই আমাৰ এয়া চন্দালিনীয়ে গৈ দেখিলে, কৃষ্ণ ভক্ত চন্দালিনীয়ে দেখিলেগৈ। দেখিছে কি কৰিছে দুৰ্বাক্ষত ঘৃত তিল মিশ্ৰ কৰি বৰ্ণিত দিলা আহুতি ভূমিত পৰিয়া কৃতাঞ্জলি হুয়া কৰিবে লাগিলা স্তুতি। এই যে ইন্দ্ৰক পূজা কৰিছে, পূজা কৰোতে এই দুৰ্বাক্ষ মানে ইয়াতে দুৰ্বাক্ষ মানে এই দুবৰি বুজাইছে। দুবৰিয়ে মানে ঘিউ তিল এইবিলাক লৈ পেলাই বৰ্ণিত আহুতি দিছে জুইত। এনেকে তেওঁ যজ্ঞ কৰি আছে আৰু তেওঁ কি কৰিছে এয়া ইন্দ্ৰক স্তুতি কৰিবলৈ লাগিছে, ইন্দ্ৰ পূজা কৰি আছে। এই দুৰ্বাক্ষ শব্দটো অকমান আমি ভাঙি পেলাই যদি চাওঁ, এতিয়া দুৰ্বা মানে হৈছে আমাৰ দুবৰি, অক্ষ দুৰ্বাক্ষ। এতিয়া দুৰ্বাক্ষ কথাটো ভালদৰে বুজিবলে দুৰ্বা দল শব্দটোলৈ যাব লাগে। দল মানে পাত, মানে যি এতিয়া ধৰক দুবৰি আমি ঘাঁহ চবে চিনি পাওঁ। দুবৰি আমি অলপ তলতে ছিঙি আনিলো, ছিঙি আনোতে কেইটামান যদি পাত দুবৰি পাতে সৈতে আহে, সেই পাতখিনি আমি দুৰ্বা দল। এতিয়া একেবাৰে আগটো যদি ছিঙো তেতিয়া পাত নাহিব, থাকিলেও এটা দুটা আহিব পাৰে। এতিয়া দেখাত তাৰমানে এডাল ঠাৰিৰ দৰে হব, সেইকাৰণে সেয়া হল দুৰ্বাক্ষ। অৰ্থাৎ দুবৰিৰ আগেৰে এই ঘিউ তিল মিহলি কৰা এইবিলাক লৈ পেলাই লাহে লাহে আহুতি হিচাপে এয়া যজ্ঞ কৰি আছে, এইবিলাক কৰিছে। আৰু ভূমিত পৰি পেলাই ইন্দ্ৰক একেবাৰে এয়া সুশীল ব্ৰাহ্মণে সুন্দৰকৈ তেওঁৰ মতে ইন্দ্ৰক পূজা কৰিবলৈ ধৰিছে। ইফালে এয়া কথাখিনি এই সখীসকলৰ সৈতে গৈ থাকোতে এয়া দেখিলেগৈ কোনে চন্দালিনীয়ে। এতিয়া কৈছে বিষ্ণুটো অধিক ইন্দ্ৰেশে দেৱতা মানিয়া মনে সুখী। এইজনে ব্ৰাহ্মণে তেওঁ ভাবিছে যে তেওঁ মনে ভাবিছে ইন্দ্ৰহে সুন্দৰ, ইন্দ্ৰহে শ্ৰেষ্ঠ দেৱতা। এই কথা বুলি পেলাই
ব্ৰাহ্মণজনে মনেৰে তেনে ধাৰণা লৈ পেলাই ইন্দ্ৰক পূজা কৰি আছে। মহাস্বৰ্গপদ দিবন্ত বুলিয়া তানে স্তুতি আৰম্ভ। এতিয়া সুশীল ব্ৰাহ্মণজনৰ মনৰ ভাৱনাটো এনেকুৱা যে যদিহে ইন্দ্ৰক সন্তুষ্ট কৰিব পাৰে, ইন্দ্ৰ যিহেতু স্বৰ্গৰ অধিকাৰী, গতিকে স্বৰ্গৰ ৰজা, সেইকাৰণে তেওঁ ইন্দ্ৰ তুষ্ট হলে স্বৰ্গত তেওঁ স্থান পাব সুশীল ব্ৰাহ্মণ। এই স্বৰ্গ লাভৰ আশাৰে ইন্দ্ৰক সুশীল ব্ৰাহ্মণে পূজা কৰি আছে। সেই কথাটোকে কৈছে, মহাগুৰি বাৰম্বাৰ শুনি মনোহৰ কৰ্ণত অমৃত স্বৰয়, মানে বৰ সুন্দৰকৈ স্তুতি কৰিছে, অতি সুন্দৰকৈ স্তুতি কৰিছে, মানে শুনিবলৈ ভাল লগাকৈ, এনেকুৱাকে সুৰটো শুনি ভাল লাগিছে, এই কথাটো কৈছে। আৰু মহাগুণগণ বৰ্ণায়া ইন্দ্ৰক সুশীল স্তুতি বিনাও, মানে ইন্দ্ৰ আৰু গুণ যশ কৰি পেলাই এই স্তুতি গীত আগবাঢ়িছে। স্তুতি শব্দটোৱেই মানে প্ৰশস্তি গীত, স্তুতি এইবিলাকৰ অৰ্থটো একেটাই প্ৰায় হয়, যে গুণগান প্ৰশংসামূলক কথা কৈ পেলাই, তেওঁৰ কথা কৈ পেলাই, প্ৰশংসাসূচক কথাখিনি কৈ পেলাই গীত গোৱা হয়। ভাল, কৃষ্ণ আকৌ দুটা খুব যাওক বা কৃষ্ণ 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 কৃষ্ণ। নমো জলধৰ সুন্দৰ শৰীৰ, সহস্ৰ নয়ন দেৱ, কেশৱৰ তুমি ঈশ্বৰ জানিয়া, ত্ৰিজগতে কৰে সেৱ, উব্ৰ শিৰ মহা আনন্দদায়ক, দিব্যৰত্নে জলকায়, পৰম প্ৰভাৱ তুমি অগতিত, দানৱ পতংগ পায়, বিষ্ণু আদি কৰি সমস্ত দেৱৰ, তোমাতে সে অনুৰাগ, চৰণে প্ৰণাম কৰিলো প্ৰভুদেৱ, দিয়োক স্বৰ্গত ভাগ, জ্ঞানীগণে কৰে তাকে সে প্ৰশংসা, স্বৰ্গ মহা সুখ জানো, অপেচৰা সৰ্ব সহিতে সম্ভোগ, মুখ্যটো অধিক মান। কৃষ্ণ কৃষ্ণ। যি বুলি স্তুতি গীত গাইছে ইন্দ্ৰই, ইন্দ্ৰক উদ্দেশ্য কৰি সুশীল ব্ৰাহ্মণে যিদৰে প্ৰশংসাৰে স্তুতি কৰিছে, সেয়া কৈছে বোলে নমো জলধৰ। জলধৰ মানে জলৰ আধাৰ, অৰ্থাৎ যিজনে জল ধাৰণ কৰি আছে, অৰ্থাৎ ইন্দ্ৰৰ কাৰণে বৰষুণ পায় বুলি কৈছে এই কথাটো। আৰু তেওঁৰ শৰীৰটো সুন্দৰ, সহস্ৰ নয়ন দেৱ, মানে তেওঁ এবাৰ শাপগ্ৰস্ত হৈ পেলাই তেওঁৰ দেহত অনেক জুনি হৈছিলে, সেই কথাটোকে লৈ পেলাই আমাৰ বিভিন্ন সময়ত এই প্ৰশংসকসকলে আকৌ তেওঁক সহস্ৰ নয়ন বুলিহে কলে। বাৰু যি কি নহওক, কেশৱৰ তুমি ঈশ্বৰ জানিয়া ত্ৰিজগতে কৰে হব, এই কেশৱৰো তুমিহে ঈশ্বৰ, এই বুলি ভবা কাৰণ এটা আছে। কাৰণটো হল কি, এই অদিতি পুত্ৰ হিচাপে ইন্দ্ৰ ডাঙৰ, আৰু সেই অদিতিতে পিছত আকৌ জন্ম হল বামন। এই বামনৰ ককায়েক হোৱাৰ কাৰণে বহুতে আৰু এইসকলে ভাবে যে বামনৰো দেৱতা, অৰ্থাৎ ঈশ্বৰ বিষ্ণুৰো আকৌ এইজন আৰু ততকৈ ডাঙৰ শ্ৰেষ্ঠ, এনেকুৱা অৰ্থতে কৈছে যে কেশৱৰ তুমি ঈশ্বৰ জানিয়া ত্ৰিজগতে কৰে, এই বুলি পেলাই প্ৰশংসা কৰিছে, স্তুতি কৰিছে। তাৰপিছত কৈছে
বোলে উৰ্বশীয় মহা আনন্দদায়ক দিব্য ৰত্নে জলৈ কাই পৰম প্ৰভাৱ তুমি অৱতীত দানৱ পতংগ পায়। তোমাৰ বাবে সেয়া উৰ্বশীসকলক, উৰ্বশী, ৰম্ভা, মেনকা এইবিলাকক তুমি পৰম আনন্দ প্ৰদান কৰা। তুমি আৰু স্বৰ্গৰ ৰজা। আৰু কৈছে বোলে তোমাৰ কাৰণে দানৱ বিলাক, দৈত্য বিলাক পতংগৰ দৰেহে আৰু তোমাৰ ওচৰত পাৰ নেপায়। এইবিলাক অকমান প্ৰশস্তি বাণী যেতিয়া অকমান আৰু প্ৰশংসা কৰি পেলাই কৈছে, লাগিলে দানৱৰ হাতত ইন্দ্ৰ কেতিয়াবা পৰাস্ত কৰিছে, সেইটো কথা নাই কোৱা আৰু দানৱসকল তোমাৰ বাবে আৰু পতংগৰ দৰেহে, এনেকে বুলি কৈছে। আৰু বিষ্ণু আদি কৰি সমস্ত দেৱৰ তোমাতে অনুৰাগ ইত্যাদি কথাখিনি কলে। কোৱাৰ কাৰণটো সেয়া আমি কৈছোৱেই, বহুতে তেনেকে কয়। আৰু সেইটো ইন্দ্ৰক যিসকলে পূজা কৰে, যিহেতু ইন্দ্ৰ অদিতিৰ ডাঙৰ পুতেক, গতিকে ইন্দ্ৰ ইফালে আকৌ সৰু পুতেক হিচাপে বামন, গতিকে বামনতকে ডাঙৰ স্থানত ৰাখিছে। এই ধৰণৰ কথা জ্ঞানীজনে সেইকাৰণে স্বৰ্গ সুখো বিচাৰে। গতিকে আৰু এই স্বৰ্গৰ আকৌ স্বৰ্গত থাকোতে অপেশ্বৰাসকলৰ লগত কেতিয়াবা মিলন হব। এই গোটেই কথাবিলাক হয় কৃষ্ণ হাজৰিকা হাতখন লাগিছিলে নেকি? এতিয়া কথাটো হৈছে অপেশ্বৰাসকলৰ লগত এয়া স্বৰ্গত থাকিলে ইন্দ্ৰই কেনেবাকে মানে ইন্দ্ৰই মানে অপেশ্বৰাসকলক তেওঁৰ নিৰ্দেশ মতে চলাই থাকে। এইবিলাক দেখি পেলাই এয়া আমাৰ সুশীল ব্ৰাহ্মণৰ তেওঁ মানে তেওঁ ভাবিছে যে বিষ্ণুতকৈ ডাঙৰ যেতিয়া ব্ৰাহ্মণতকৈ ডাঙৰ ইন্দ্ৰ, সেইকাৰণে ইন্দ্ৰকে স্তুতি কৰিছে, পূজা কৰিছে। এইখিনি কথা আমি অকমান আৰু দুটামান কথা আগবাঢ়ো। কৃষ্ণ কৃষ্ণ কৃষ্ণ। তোমাৰে মই ভৈলো নিজাদাস, তুমি বিনে নাহি আন, তোমাৰ চৰণে নমো ইন্দ্ৰদেৱ, স্বৰ্গত দিওঁ স্থান, তুমি বিনে আৰু নাহি সংসাৰত, আনকে হো শ্ৰেষ্ঠ দেৱ, আচন্ত কেশৱ বামুণ স্বৰূপ, তোমাকে সে কৰি সেৱা, মেঘৰ অধিপ কাশ্যপ নন্দন, ইতি লোকৰ নাথ, হয়ুক প্ৰসন্ন কৰোণা সদন, নমো নমো নমাই মাথ, আনো নানা তুতি কৰিয়া ভকতি, সুশীল ব্ৰাহ্মণ পাছে গীতাঞ্জলি কৰি জাহ্নৱী তীৰত, বৈঠা বান্ধে বসি আছে। কৃষ্ণ হয় কৃষ্ণ কৃষ্ণ। এতিয়া আমাৰ এইখিনিতে যিটো শ্লোক, যিটো স্তুতি যেনেকে সুশীল ব্ৰাহ্মণে কৰি আছে, সেই কথাখিনিকে প্ৰকাশ কৰি আছে। ব্ৰাহ্মণৰ মতে তেওঁ এতিয়া কৈ আছে বোলে মই তোমাৰ দাস, ইন্দ্ৰৰ ওচৰত তেওঁ শৰণ লৈছে।
আৰু সেইকাৰণে মোক তুমি তোমাৰ চৰণলৈ সেৱা জনাইছো, তোমাৰ দাস হিচাপে মোক স্বীকাৰ কৰা আৰু মোক মানে স্বৰ্গত স্থান দিয়া। এই সংসাৰত আৰু তোমাকে শ্ৰেষ্ঠ বুলি ভাবিছো। আৰু এই আমি আগতেই কৈছিলো, আচন্ত কেশৱ বামন স্বৰূপ তোমাৰ তেখে কৰিছিল, এইটো কথাটো নিষ্ঠান অনুসৰি অদিতিতকৈ ডাঙৰ সেয়া, আৰু ইন্দ্ৰ ডাঙৰ বামন সৰু, গতিকে সেই অৰ্থত বামনতকে ওপৰত শ্ৰেষ্ঠ। সেইকাৰণে তুমি বামন বা বিষ্ণুৰ ক্ষেত্ৰতো তুমি আৰু ওপৰত আছা, কাৰণ বামন মানে আৰু বিষ্ণুৰহে অৱতাৰ বামন, এইটো কথা কলে। আৰু কৈছে তুমি মেঘৰ অধিপতি, তুমি কশ্যপৰ আৰু তুমি পুত্ৰ, কশ্যপ ঋষিৰ পুত্ৰ, আৰু তুমি তিনি লোকৰে সেইকাৰণে তোমাক তুমি অবিহনে সকলোৰে তোমাৰ ওপৰত বহুত ভৰসা, এইবিলাক কথা কৈছে। আৰু এনেধৰণে কৰি আছে, কীৰ্তনাঞ্জলি কৰি জাহ্নবীৰ তীৰত বৈঠা বান্ধি বহি আছে। এইয়া কীৰ্তনাঞ্জলি কৰি কোনে, আমাৰ এই যিজন ব্ৰাহ্মণ, সুশীল ব্ৰাহ্মণে এনেদৰে আছে কথাখিনি কৈ আছে। আৰু জাহ্নবী তীৰত, জাহ্নবী মানে গংগাৰ তীৰত, গংগাৰ নীতি নিয়ম জাহ্নবী মানে সেয়া ভগীৰথে গংগাক লৈ আহোতে সেই জাহ্নবী আশ্ৰমত মানে অলপ গংগাৰ তেতিয়া চঞ্চল ভাৱৰ কাৰণে এই জাহ্নবীয়ে তেওঁৰ গোটেই আশ্ৰম ঘূৰাই পেলালে, আৰু জাহ্নবীয়ে গোটেইখিনি গলা ধংস মানে গোটেইখিনি পানী খাই পেলালে। পিছত যেনিবা সেয়া আকৌ পানী তেওঁ আকৌ পুনৰ মুখৰ পৰা উলিয়াই দিলে। অৰ্থাৎ জাহ্নবী মুখৰ পৰা ওলাই অহাৰ কাৰণেও তেওঁক জাহ্নবী বুলিও কয়, এইটো কথা আছে। আৰু দিয়া এইখিনি হল এনেকে এয়া কথা। এনেকুৱাকে ইন্দ্ৰই এতিয়া মানে সেই সুশীল ব্ৰাহ্মণৰ মানে পৰা এনেকে পূজা পাই আছে। আৰু সুশীল ব্ৰাহ্মণে একান্ত ভাৱে ইন্দ্ৰক স্বৰ্গ সুখৰ বাবে তেনেকুৱাকে পূজা সেৱা কৰি আছে। আগবাঢ়ক কৃষ্ণ বাপ। কৃষ্ণ কৃষ্ণ। হেন দেখি পাছে ভকত চাণ্ডালী, বিস্ময়ে মনত গুণী, সমীপ চাপিয়া বিপ্ৰত পুছিলা, কাহাক পূজাৱা পুনি। হে ৰাম তোমাক দেখো মহাসাধুজন, পণ্ডিত উত্তম মতি, দাসী হেন মানি কৈও নিষ্ঠমুত, কৰিও কাত ভকতি। চাণ্ডালীৰ হেন বচন শুনিয়া, সুশীলে নমাতি আছে, কটুক্ষণ মানে ঠেক ধৰি ৰহি, মেলিলে ক চক্ষু পাছে, মহামদ গৰ্বে চাণ্ডালিক চাই, বলিলন্ত তুলি মাথ, যাক পূজময়ী তাক নজানস, তেহুতি জগত নাথ। কৃষ্ণ। এতিয়া এইদৰে স্তুতি কৰি থকা দেখি পেলাই চাণ্ডালীয়ে মনতে ভাবিলে, তেওঁ ওচৰলৈ গৈ পেলাই তেওঁনো কাকনো আচলতে ভাবি আছে, কাক পূজা কৰি আছে, সেয়া তেওঁ জানিবলৈ মন গল। ওচৰ চাপি চাণ্ডালী আগবাঢ়ি গল। তেওঁ ওচৰলৈ গৈ পেলাই বিপ্ৰক সুধিলে,
যে তুমি যে এই যে পূজা কৰি আছা একান্ত মনে কাৰ পূজা কৰিছা আৰু তোমাকতো দেখাত মহা সাধু যেন লাগিছে তুমিতো দেখাত পৰম উত্তম পণ্ডিত যেন লাগিছে শাস্ত্ৰ পণ্ডিত যেন লাগিছে তুমি মোক তোমাৰ একেবাৰে দাস হিচাপে বুলি ভাবি কোৱাচোন তুমি মোক গোটেই কথাখিনি মোক স্পষ্টকৈ কোৱাচোন মোক বুজাই কোৱাচোন তুমি কাক এনেকৈ ভগৱতী কাক তুমি পূজা কৰিছা সেই কথাটো আৰু চন্দালীৰ এনেকুৱা কথা শুনি অলপ দেৰি পেলাই মানে সুশীল ব্ৰাহ্মণে অকমান ভেম এটা দেখুৱাই পেলাই অলপমান লাহে লাহে খুব ধীৰে ধীৰে যেনিবা চকু মেলিলে মেলি পেলাই আৰু লাহেকে চাইছে তাতে সেই চকুৰ মাজত সেই দৃষ্টিত যথেষ্ট গৰ্ব আছে বুলি কৈছে আৰু গৰ্ব থকাৰ কাৰণটো এইটোৱেই যে পৰম অতি সুন্দৰ দেহৰ অধিকাৰী তেওঁ অতি সুন্দৰভাৱে পূজা কৰিছে ইন্দ্ৰক পূজা কৰাৰ শ্ৰেষ্ঠ পূজা বুলি তেওঁ মনেৰে ভাবিছে এইখিনি কৰাৰ পিছত সেই চন্দালীৰ কথাটো প্ৰশ্নটো উত্তৰ দিবলৈ তেওঁ সাধাৰণ বুলি ভাবিছে সেই কথাটো আৰু চন্দালীক চাই পেলাই কলে যে মই যাক পূজা কৰিছো সেইটো কথা তই নাজান এইজনে হৈছে ত্ৰিজগতৰ পতি সেই বুলি পেলাই এই কথাষাৰ আৰম্ভ কৰিলে আমাৰ পৰম শ্ৰদ্ধা বাপমস্তৰ আচলতে আজি অকমান সময় কৰিব বেছি আমি ভাবিছো যদিহে আমি পিছৰ কথাখিনি যথেষ্ট গধুৰ সেইখিনি আমি খৰকে শেষ কৰি থলে আমাৰ কাৰণে বহু কথা থাকি যাব সেইকাৰণে আমি ভাবিছো ইমানতে আজিলৈ থম আৰু যিহেতু আমি আৰু অনেক সময় পাম প্ৰভুৰ কৃপাত এনেদৰে আপোনাৰ সংগত থাকি এনেদৰে প্ৰভুৰ কথা আমি পাতিবলৈ পাম সেয়ে আমি শ্ৰদ্ধাৰে আমাৰ বনীয়া প্ৰভুক আমি সেৱা জনাইছো যে আমি এতিয়া লাহেকৈ সামৰিলে দোহাৰি মেলি সামৰি দিলে আমাৰ কাৰণে সুবিধা হ'ব বুলি ভাবিছো সমস্ত বা পাই তেখেতসকলেও দুটি এটি কথা অনুভৱৰ মাজত থাকিব আমি হয় সঞ্চালিকাই কৃষ্ণ বৰাই কৃষ্ণ প্ৰভু জনাত সেৱা ধৰিলো হয় কৃষ্ণ আমি বনীয়া প্ৰভু জনালৈ সেৱা নিবেদন